সময়ত লাহৰীঘাটত যি চাইবাৰ চক্ৰৰ এক বৃহৎ ঘাটি বৰ্তমান সময়ত উৎখাত কৰিবলৈ সক্ষম হৈছে লাহৰীঘাট আৰক্ষী। আৰু ইয়াৰ পূৰ্বেও লাহৰীঘাট আৰক্ষীৰ এইজন বিষয়াৰ নেতৃত্বতে লাহৰীঘাট অঞ্চলৰ পৰা প্ৰায় 16জন চাইবাৰ অপৰাধীক কৰায়ত্ব কৰা হৈছিল। আৰু কৰায়ত্ব কৰাৰ পাছতে কিন্তু সেই যিটো গোচৰ, সেই গোচৰৰ পাছত কিন্তু কিছু গোচৰটো অলপ বেলেগ দিশে গতি কৰিছিলে। পিছলৈ এই ক্ষেত্ৰত কিছু থমকি ৰ'বলগীয়া এটা অৱস্থাৰ সৃষ্টি হৈছিলে। কিন্তু পুনৰ মৰিগাঁও জিলাত আৰক্ষী অধীক্ষক হিচাপে অপৰ্ণা নটৰাজনে দায়িত্ব লোৱাৰ পাছত তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তোলা হৈছে। আৰু বৰ্তমান সময়ত অসম আৰক্ষীয়ে যি চাইবাৰ অপৰাধী চক্ৰসমূহক কৰায়ত্ব কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু অতি ডাঙৰ কথা যে লাহৰীঘাটৰ যি নৈপৰীয়া অঞ্চলত শ ল'ৰাই বৰ্তমান সময়ত চাইবাৰ অপৰাধ সংঘটিত কৰিছে। আৰু কেনেধৰণে এইসকল লোকে চাইবাৰ অপৰাধ সংঘটিত কৰিছে, মই এই তদন্তকাৰী বিষয়া পূৰ্বেও তেখেতে চাইবাৰ অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল আৰু আজিও 7জনকৈ চাইবাৰ অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। হয় ছাৰ, বৰ্তমান সময়ত কিমানজন কৰায়ত্ব কৰিছে আপুনি? আমি ইয়াৰ আগতে এতিয়ালৈকে আমাৰ 3টা কেছ আমি লৈছোঁ বিভিন্ন সময়ত। সেইটো মই লাহৰীঘাট অহাৰ পিছত আমি আগতো 3টা চাইবাৰ অপৰাধী আমি তেনেকৈ কৰায়ত্ব কৰিছিলোঁ, পঠিওৱা হৈছে। এইটো তদন্ত আৰু আগবাঢ়ি আছে। তাৰপিছতে আজি 3 দিনৰ আগত আমি আৰু এটা চক্ৰতা পালোঁ। সেই চক্ৰটোৰ লগত এতিয়া আমি বৰ্তমানলৈকে এজনক আমি কৰায়ত্ব কৰিব পাৰিছোঁ, বাকী 2জন পলাতক হৈ আছে। আৰু সেই পলাতক হৈ থকা 2জনক আমি কৰায়ত্ব কৰিব পাৰিলে আৰু আমি তথ্য পাম। তো তেনে হিচাপত আমি আগবাঢ়ি আছোঁ। ৰিচেণ্টলি আজি যিটো আমি কৰায়ত্ব কৰি প্ৰেৰণ কৰিছোঁ, তো আমি যোৱাকালি ৰাতি সেই খবৰটো আমি পালোঁ। তেনেই ছেইম ষ্টাইলতে ইহঁতে যিটো চাইবাৰ ফ্ৰড, বিভিন্ন মানুহৰ আইডেণ্টিটি কাৰ্ড, তেনেকুৱা আধাৰ কাৰ্ড, পান কাৰ্ড, এইবিলাক বস্তু সংগ্ৰহ কৰি সিহঁতৰ নামত লোন সংগ্ৰহ কৰে ইহঁতে। তাত লগতে ইহঁতে আকৌ কি কৰে, OTP বিক্ৰী কৰা যিটো এটা বিজনেছ এটা আছে বিভিন্ন এপছৰ থ্ৰুদি, যিটো কেশ্ববেক যিটো পোৱা যায়, সেই কেশ্ববেকটো একচুৱেলি কমন পিপলে পাব লাগে। যোনে যিকোনো এটা এপছৰ থ্ৰুদি যেতিয়া মাৰ্কেটিং কৰে, বজাৰ কৰে, সেই বজাৰ কৰাত কিছুমান আপোনাৰ পাৰ্চেণ্টেজ থাকে, ডিছকাউণ্ট, কেশ্ববেক যিবিলাক থাকে, তো সেইবিলাক কমন পিপলে পাব লাগে। কিন্তু তাহাঁতে এইটো তাহাঁতে নোপোৱাকৈ ইহঁতে এই মিডিলমেন যিটো চাইবাৰ ফ্ৰডে, সেইটো থ্ৰুদি ইহঁতে এইবিলাক সংগ্ৰহ কৰে, ডাইভাৰ্ট কৰি লৈ আহে। দেখা গৈছে যে যোৱা বছৰ, তাৰ আগৰ বছৰ এই অঞ্চলত আপোনাৰ যথেষ্ট পৰিমাণৰ চাইবাৰ অপৰাধী গা কৰি উঠিছে। ইয়াৰ কাৰণ কি বুলি ভাবে? নৈপৰীয়া অঞ্চলত বিশেষকৈ দেখা গৈছে, আমি পোৱা খবৰ মতে শ ল'ৰাই বৰ্তমান সময়ত এই চাইবাৰ অপৰাধ চক্ৰৰ লগত জড়িত হৈ পৰিছে। আপোনাৰ হাতত তেনে কি খবৰ আছে? খবৰ আমাৰ এইটোৱে, আমি দুখ লগা কথা। আমি বিভিন্ন সময়ত আমি তেনেকৈ বহুত মানুহ কৰায়ত্ব কৰাৰ পিছতো আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি বস্তু বহুত স্প্ৰেড হোৱাৰ পিছতো আমাৰ উঠি অহা প্ৰজন্মবিলাক ইহঁতে এই কথাটো বুজি উঠা নাই এতিয়ালৈকে যে ইয়াৰ কনচিকুৱেঞ্চটো কি হ'ব পাৰে, পৰিণামটো কি হ'ব পাৰে। এইটো দেখা পাই আছে অলৰেডি। কিন্তু আমি আগতো মোটামুটি এতিয়ালৈকে চাইবাৰ অপৰাধৰ 50-60জনটো আমি ফ্ৰড কৰা হ'লে এণ্টায়াৰ আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ আমি কথা কৈ আছোঁ। তো আমাৰ সমাজৰো কিছুমান আমাৰ দায়িত্ব থাকে, আমাৰ অভিভাৱকসকলৰো কিছুমান দায়িত্ব থাকে। আৰু আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাক চব ইজি মানি বিচাৰে, ইহঁতকো কিছুমান আমাক সেইটোৱে এইটো মেটেৰিয়েলিষ্টিক হৈ গৈছে আজিকালি। যিমান দিনে দিনে আমি দেখা পাই আছোঁ যে মোক মোবাইল লাগে না, কম দিনৰ ভিতৰত কেনেকৈ গাড়ী এখন ল'ব পাৰে, আনক দেখি। তো ইহঁতে শংকাবোধ কৰা নাই যে আমি চৰকাৰ মানি পাই আছোঁ, পিছত কি হৈ থাকিব, ইহঁতে এইটো চিন্তা কৰা নাই। কিন্তু এইটো কনচিকুৱেঞ্চটো দেখা পাই আছে। আৰু মই ভাবোঁ আপোনালোকৰ বিশেষ ডাঙৰ ৰোল আছে ইয়াত এই বস্তু তেনেকৈ যে চলি গৈ থাকে যে আমাৰ নৱপ্ৰজন্ম বৰবাদ হৈ যাব। আৰু আমি দেখা পাইছোঁ যে একাংশ CSP কামটোৰ লগত জড়িত হৈ আছে। আপোনালোকৰ তাত তেনে কিবা খবৰ আছে নেকি? CSP জড়িত থকা হোৱা যিটো অভিযোগ, এইটো কিমান দূৰ সত্য? ইয়াতে CSP থকাটো এইটো সত্য থাকিব পাৰে, কিন্তু ইয়াত নোহোৱা নহয়, এইটো ডেফিনেট হ'ব পাৰে। কিয়নো ইয়াত আমি যেতিয়া চাইবাৰ অপৰাধীক যেতিয়া আমি ইণ্টাৰগেশ্যন যেতিয়া আমি কৰোঁ, ইহঁতে বিভিন্ন অজুহাত দেখুৱায় যে মোৰ এইটো বোলে মই ট্ৰেঞ্জেকশ্যন কৰাওঁ, মানুহক সহায় কৰোঁ, তেনেকৈ হিচাপত। তো আল্টিমেটলি এই CSPবিলাক জড়িত হোৱাটো খুব সহজ কথা। কেলৈ ইহঁতৰ এটা অজুহাত থাকে, এইটো যেতিয়া ধৰা খাব অজুহাত থাকে, ইহঁতে দেখাব পাৰে যে মইতো CSP চলাওঁ, মানুহটো মই টকা পইচা ট্ৰেঞ্জেকশ্যন মই কৰাবই লাগিব। তো সেইটো অজুহাত দেখাই ইহঁতে সেইবিলাক বস্তুত খুব ইজিলি ইনভল্ভ হ'ব পাৰে। এইটো সত্যতা থাকিব। নিশ্চিতভাৱে লাহৰীঘাটত আৰু এই চক্ৰৰ আৰু মানুহ আছে আৰু তেওঁলোক কৰায়ত্ব হোৱাৰ সম্ভাৱনা আছে। ডেফিনেটলি আছে। আৰু আমি আজি 7জন যিটো মই ধৰিলোঁ, সিহঁতৰ ইণ্টাৰগেশ্যন কৰিব বিভিন্ন আমি লিংক এটাও পাইছোঁ। তো সেইটো মতে আমি এতিয়া আগবাঢ়িম। আশা কৰোঁ আমি ছাকচেছ হ'ম আৰু আমাৰ সমাজখন আমি ভাল লাইনত আগবাঢ়িম। নিশ্চিতভাৱে আকৌ পুনৰ আজি তেখেতে 7জনকৈ চাইবাৰ অপৰাধৰ লগত জড়িত যুৱকক, বিশেষকৈ যুৱ প্ৰজন্মৰ লোকসকল ইয়াত প্ৰতি বেছিকৈ আকৰ্ষিত হোৱা দেখা গৈছে। আৰু বিশেষকৈ মধ্য অসমৰ
মধ্য অসমত মৰিগাঁও বৰ্তমান সময়ত চাইবাৰ অপৰাধৰ কাৰণে হটস্পটত পৰিণত হৈছে আৰু এই চাইবাৰ চক্ৰসকলক উৎখাত কৰাৰ ক্ষেত্ৰত মৰিগাঁও আৰক্ষীয়ে যথেষ্ট কঠোৰ পদক্ষেপ লৈছে আৰু এনে পদক্ষেপ লোৱাৰ পাছত আগন্তুক দিনসমূহত এইসকল চাইবাৰ অপৰাধীক উৎখাত কৰিবলৈ সক্ষম হয় নে নহয় সেয়া লক্ষণীয় হ'ব।